বহু মানুহৰ এটা সমস্যা হৈছে কথা পাহৰা, স্মৃতি শক্তি হ্ৰাস হোৱা। বিশেষকৈ পৌৰ অৱস্থা পাওঁ পাওঁ হওঁতেই স্মৃতি শক্তি সম্পূৰ্ণ লোপ পোৱা বা আলজাইমাৰ ডিমেনচিয়া আদি চিকাৰ হ'ব লগা হৈছে। আনকি সৰু সৰু ল'ৰা ছোৱালীৰো স্মৃতি শক্তি আৰু মনোযোগৰ সমস্যা হৈছে। আপোনালোকৰ বাৰু এনে হৈছে নেকি কেতিয়াবা সাধাৰণ কথা এটাও মনত ৰাখিব নোৱাৰা হৈছে, ক'ৰবাত কিবা এটা বস্তু থলে আৰু পাহৰি গৈছে, অলপ সময়ৰ আগতেই থৈছে বা কেইদিনমান আগতেই ক'ৰবাত কিবা এটা বস্তু খুব ভালদৰে থৈছে অথচ আপুনি পাহৰি গ'ল, বা কেতিয়াবা আপুনি ঘৰটোৰে এটা ৰুমলৈ গৈছে কিবা এটা বস্তু আনিবলৈ, হঠাৎ আপুনি পাহৰি গৈছে মই কি আনিবলৈ গৈছিলো। কাৰোবাৰ কিবা এটা কথা কবলৈ লৈছে তাৰপিছত আপুনি পাহৰি গ'ল, মই কি কথা কব লৈছিলো, পাহৰি থাকিলো। যদি আপোনাৰ এনেকুৱা হৈছে তেতিয়া কিন্তু আপুনি এটা কথা মন কৰিব যে আপোনাৰ মগজুৰ গতি লেহেমীয়া হৈছে বা আপোনাৰ ব্ৰেইনটো শ্লয়িং ডাউন হৈছে, সেইটো হোৱাৰ এটা লক্ষণ হয়। গতিকে আপুনি যদি এনেধৰণৰ লক্ষণ কিছুমান দেখে তেতিয়াহ'লে মগজুৰ ৰিচাৰ্জৰ প্ৰয়োজন আছে বুলি গম পাব। কাৰণ মগজুক যদি আপুনি সময়ত ৰিচাৰ্জ কৰি নাথাকে তেতিয়াহ'লে আপুনিও পৌৰ অৱস্থা পোৱাৰ লগে লগে কথা সকলো পাহৰি যাব, নিজৰ আপোনজনকো চিনি নোপোৱা হ'ব, তেতিয়া জানো ভাল লাগিব। গতিকে সময় থাকোতে মগজুক ৰিচাৰ্জ কৰাৰ অতি প্ৰয়োজন। আৰু কিছুমান লক্ষণ মই আপোনালোকক ক'ব বিচাৰিছো, যদি সেইবোৰ লক্ষণো দেখিছে তেতিয়াহ'লেও আপোনালোকে মগজুক ৰিচাৰ্জ কৰাৰ প্ৰয়োজন। যদি আপুনি ধৰক কিবা এখন কিতাপ পঢ়ি আছে, আপোনালোকে বাক্য এটা পঢ়ি আছে, ধৰক বাক্যটোত কি আছে আপুনি পঢ়িহে আছে, আপুনি একো গ্ৰহণ কৰিব পৰা নাই, এবজৰ্ভ কৰিব পৰা নাই, আপুনি বাৰে বাৰে পঢ়িয়ে আছে, তেতিয়াহ'লে আপুনি জানিব যে আপুনি আপোনাৰ প্ৰয়োজন হৈছে মগজুৰ ৰিচাৰ্জ কৰা, আপোনাৰ ব্ৰেইনটো শ্ল' ডাউন হৈছে। আৰু লগতে যদি আপোনাৰ একাগ্ৰতাত হোৱাত অসুবিধা হয়, কাম এটা একাগ্ৰতাৰে কৰিব নোৱাৰে, খিংখিঙীয়া অনুভৱ কৰে বা কেতিয়াবা বহুত উত্তেজিত হয়, মানসিক ক্লান্তি অনুভৱ কৰে, এই সকলোবোৰে হ'ল আপোনাৰ মগজু শ্ল' ডাউন হোৱা, লেহেমীয়া হোৱাৰ এটা লক্ষণ, আৰু আপোনাৰ মগজুক ৰিচাৰ্জৰ বহুত প্ৰয়োজন। এতিয়া আপোনালোকে হয়তো ভাবিব মগজুক পুনৰ ৰিচাৰ্জ কৰিলে কি কি লাভ হ'ব। মগজুক যেতিয়া আমি চাৰ্জ কৰো তেতিয়া আমাৰ জ্ঞানমূলক কাৰ্য, যিটো আমাৰ কগনিটিভ ফাংচন, সেইটো উন্নত হয়, আমাৰ সৃষ্টিশীলতা বৃদ্ধি হয়, স্মৃতি শক্তি ভাল হয়, আৰু আমাৰ জীৱনৰ প্ৰতিও দৃষ্টিভংগী সলনি হয়, আমি আশাবাদী হৈ পৰো, ইতিবাচক হৈ পৰো। গতিকে আজি মই আপোনালোকক 5 মিনিটত মগজু পুনৰ চাৰ্জ কৰাত সহায় কৰিব পৰা 5টা কৌশল বা এক্টিভিটি শ্বেয়াৰ কৰিব বিচাৰিছো। এতিয়া প্ৰথম এক্টিভিটিটো কি হয়, আপোনালোকে সদায় মগজুৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিব। ঘৰখনত বা আপুনি য'ত কাম কৰে কৰ্মক্ষেত্ৰত সদায় মগজুৰ অনুকূল পৰিৱেশ, ব্ৰেইন ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। আমাৰ মগজুৱে ৰিচাৰ্জ আৰু সৰ্বোত্তম ৰূপত কাম কৰাৰ ক্ষমতা আমাৰ পৰিৱেশেও এক বৃহৎ ভূমিকা পালন কৰে। যদি আপোনাৰ কৰ্মক্ষেত্ৰ বা আপোনাৰ বাসস্থান বিশৃংখল হয়, য'ত ত'ত বস্তু পৰি আছে, তেতিয়া আপোনাৰ মনটো বিশৃংখল হয়। সেইকাৰণে অলপ সময় লৈ নিজৰ ঘৰখন পৰিপাটি কৰিব, য'ত কাম কৰে সেই আপুনি কাম কৰা আপোনাৰ ডেস্কখন পৰিপাটি কৰি ৰাখিব। পৰিপাটি ঠায়ে পৰিপাটি মন এটা সৃষ্টি কৰিব পাৰে, আৰু আপোনাৰ মনটো অন্ততঃ স্থিৰ হ'ব। আৰু চাৰিওফালে যদি বিশৃংখল হয়, যি টি বস্তু পৰি থাকে, সেই বস্তুবোৰ আপোনাৰ দ্বাৰা আপোনাৰ মনটো বিচলিত হৈ থাকে, মনটো ডিষ্ট্ৰেকশ্যনৰ কাৰণ হৈ পৰে। গতিকে আপুনি যদি এটা স্থিৰ মন বিচাৰে, অবিচলিত মন বিচাৰে, গতিকে অবাঞ্ছিত বস্তুবোৰৰ সন্মুখত আঁতৰাই দিব। আৰু আঁতৰাই কথা আপোনালোকে মনত ৰাখিব, আমাৰ মগজুক সূৰ্যৰ পোহৰৰ প্ৰয়োজন। প্ৰাকৃতিক পোহৰে আমাৰ মন মেজাজ বৃদ্ধি কৰে, আমাৰ টোপনি ভালদৰে আহে, আৰু আমাৰ সামগ্ৰিক জ্ঞানমূলক কাৰ্যবোৰ উন্নত হয়। গতিকে আমি সদায় প্ৰতিদিনে পুৱা 8 বজাৰ আগত কমেও 5 মিনিট ৰাতিপুৱা ৰ'দত কটাব লাগে। আপোনালোকে এইটো একদম নিশ্চিন্ত কৰক যে প্ৰতিদিনে পুৱা 8 বজাৰ আগত অন্তত 5 মিনিট সময় মই পুৱাৰ সূৰ্যৰ পোহৰত ঘৰৰ বাহিৰত মুকলি 5 মিনিট সময় থাকিম। ই আপোনাৰ শৰীৰৰ ডি ভিটামিন দিয়াৰ লগতে আপোনাৰ মগজুৰ কাৰণেও ই এটা বহুত শক্তিশালী টনিকৰ দৰে কাম কৰে। এতিয়া আপোনালোকক মই ছেকেণ্ড এক্টিভিটি যিটো বা কাম, সেইটো ক'ব বিচাৰিম, সেইটো হ'ল নিউৰো এৰবিক্স ব্যায়াম। আপোনালোকক মই আগৰ এটা ভিডিঅ'ত মগজুৰ কিছুমান ব্যায়াম, নিউৰো এৰবিক্স ব্যায়াম দেখাইছিলো। এইবাৰো মই সৰু আৰু অধিক সহজ কৰিব পৰা, যিটো এটা আপোনালোকৰ কাৰণে এটা মজাদাৰ হ'ব, আনন্দদায়কো হ'ব, সেইটো হ'ল আপোনালোকে নিজৰ মানে শাৰীৰিক গতিবিধি আৰু লগতে মানসিক প্ৰত্যাহ্বানৰ এটা সংমিশ্ৰণ ঘটাব। সেইটো হ'ল নিউৰো এৰবিক্স ব্যায়াম। ধৰক আপোনালোকে সদায় সোঁ হাতেৰে আপোনালোকে লিখি আছে, কেতিয়াবা আপোনালোকে বাওঁ হাতেৰে লিখিবলৈ চেষ্টা কৰিব।
অন্ততঃ 5 মিনিট সময়ৰ কাৰণে। বা আপুনি দাঁত ব্ৰাছ কৰি আছে সদায় সোঁ হাতেৰে, আপুনি কেতিয়াবা বাওঁ হাতেৰে দাঁত ব্ৰাছ কৰিবলৈ চাব। আপুনি হয়তো চামুচ এখন লৈ আপুনি সোঁ হাতেৰে খাইছে, আপুনি কেতিয়াবা বাওঁ হাতেৰে চামুচখন লৈ খাবলৈ চেষ্টা কৰিব। যিসকল বাওঁ হাতেৰে বেছিকে কাম কৰে, তেওঁলোকে সোঁ হাতেৰে কিছুমান কাম কৰিবলৈ, নিত্য নৈমিত্তিক কামবোৰ সোঁ হাতেৰে কৰিবলৈ চেষ্টা কৰিব। এইটো এনেধৰণে কমেও প্ৰতিদিনে যদি 5 মিনিটৰ বাবে আপোনালোকে এনেধৰণৰ শাৰীৰিক মানসিক ক্ৰছ অভাৰ কৰে, তেতিয়া মগজুৰ যিটো কম ব্যৱহৃত অংশবোৰ সক্ৰিয় হৈ উঠে আৰু আমাৰ জ্ঞানমূলক সজাগতা, যিটো কগনিটিভ এজিলিটি কয়, সি বৃদ্ধি হয়। আৰু ই তেনে সহজ হয়নে, আৰু এটা মজাদাৰ কাম। আৰু আপোনাৰ ই মগজুত নতুন স্নায়ুপথ, নতুন নিউৰেল পাথৱেজ সৃষ্টি কৰে, আৰু সেইবোৰ শক্তিশালী হৈ পৰে, যি আমাৰ মগজুক য়াং কৰি ৰাখে, যৌৱনদীপ্ত কৰি ৰাখে। এতিয়া আপোনালোকে 3 নম্বৰ এক্টিভিটিটোৰ কথা শুনি ল'ব। 3 নম্বৰ এক্টিভিটিটো হ'ল আপোনালোকে এটা 5 মিনিটৰ চেঞ্চৰি ৰিছেট কৰিবলৈ চেষ্টা কৰিব, যিটো আমি এটা বিশেষ মুদ্ৰাৰ সৈতে কৰিম, যোনি মুদ্ৰা বুলি যিটো কয়। যোনি মুদ্ৰাৰ সৈতে যদি আপোনালোকে 5 মিনিটৰ এটা চেঞ্চৰি ৰিছেট কৰে, আপোনাৰ মগজুটো পুনৰ চাৰ্জ হ'বই হ'ব। কেতিয়াবা আমি কি কৰো, আমি আমাৰ ইন্দ্ৰিয়বোৰে প্ৰতিটো মুহূৰ্ততে বাহিৰৰ পৃথিৱীৰ তথ্য লৈ ফুৰে, হয়নে? চকুটোৰে আমি বাহিৰত চাওঁ, কি দেখো সেয়া তথ্য, কাণেৰে বাহিৰৰ পৰা শুনো, আমাৰ শৰীৰত আমাৰ ছালখনেও বাহিৰৰ স্পৰ্শৰে তথ্য পায়। গতিকে আমি এনি টাইম আমি বাহিৰৰ পৃথিৱীখনৰ লগতে আমাৰ ইন্দ্ৰিয়কেইটা ব্যস্ত হৈ থাকে, তথ্য সংগ্ৰহ কৰে। কেতিয়াবা আমি নিজৰ ভিতৰখনত চাবলৈ, অনুভৱ কৰিবলৈ সময় নাপাওঁ। আমি যেতিয়া এই চেঞ্চৰি ৰিছেটটো কৰিম যোনি মুদ্ৰাৰ সৈতে, তেতিয়া আমি নিজৰ ভিতৰত অন্তৰ জগতলৈ যাব পাৰিম। সেইটো কেনেকে কৰিব, এইটো তেনে সহজ, বহু সময়ৰ কাৰণে কৰিব নালাগে, অন্ততঃ 5 মিনিটৰ বাবে কৰিব। কেনেকৈ কৰিব, যেতিয়া আপোনালোকে সকলোৱে এটা আৰামদায়ক অৱস্থাত বহি লৈ চকু দুটা মুদি এনেকে লাহেকে মুখৰ ওপৰত হাত ৰাখিব, এটা আঙুলি তৰ্জনী আঙুলিটো চকুৰ ওপৰত লাহেকে ৰাখিব, মধ্যমা নাকৰ ওচৰত ৰাখিব, আৰু অনামিকা ওঠৰ ওপৰত, কনিষ্ঠটো ওঠৰ তলত ৰাখিব, আৰু বুঢ়া আঙুলি দুটাৰে কাণখন বন্ধ কৰি দিব। এতিয়া আপুনি চাওক, বাহিৰৰ পৃথিৱীৰ পৰা আপুনি আপোনাৰ চেঞ্চৰি ইন্দ্ৰিয়কেইটা সংযোগবিহীন হ'ল। এতিয়া কাণখন জোৰকে বন্ধ কৰিব, আৰু হাতখন এনেকেই ৰাখিব, মই যেনেকে ৰাখিছো, দুইটা বাহু, আৰু দীঘল দীঘলকে উশাহ লব, আৰু সেই উশাহক আপোনালোকে লক্ষ্য কৰিব। নাকেৰে যেতিয়া আঙুলি দুটাত মধ্যমা নাকৰ ওচৰত ৰাখিব, বন্ধ কৰি নিদিব, কিন্তু নিজৰ উশাহ নিশাহক অকল আপোনালোকে লক্ষ্য কৰিব। এনেদৰে 5 মিনিট সময় গভীৰভাৱে যেতিয়া উশাহ নিশাহ লয়, আপোনাৰ বহুত বেছি ভাল লাগিব। আপোনাৰ মনটো একদম শান্ত হৈ পৰিব, আৰু আপোনাৰ ভিতৰত যিটো আভ্যন্তৰীণ সচেতনতা আছে, সেইটো উচ্চ হৈ পৰিব। মাত্ৰ 5 মিনিটতে আপুনি সজাগ সতেজ আৰু একদম ফকাচ হৈ পৰিব। তেনে সহজ এই কামটো আপোনালোকে অন্ততঃ 5 মিনিটৰ বাবে নিতৌ কৰি চাব। এতিয়া 4 নম্বৰ এক্টিভিটিটো হ'ল এটা টেকনিক হয়, যিটোক আমি স্পীড ক্ৰিয়েটিভিটি টেকনিক বুলি কওঁ, যিটো টেকনিকে আমাৰ মগজুটোক বহুত শক্তিশালী কৰে। এইটো তেনেই সহজ। আপুনি এখন কলম আৰু কাগজ ল'ব, আৰু 5 মিনিটৰ বাবে লিখিব। কি লিখিব মই কৈছো, যিকোনো সন্মুখত দেখা সাধাৰণ বস্তু, ধৰক আপুনি পেঞ্চিলডালে দেখিলে, আপুনি ফুলদানি এটা দেখিলে, আপুনি ফণীখনে দেখিলে, যিকোনো এটা বস্তু ল'ব, আৰু সেই বস্তুটোৰ কি কি কামত ব্যৱহাৰ কৰিব পাৰে, আপোনালোকে সেই ব্যৱহাৰ কৰা, সেই কেনেকে ব্যৱহাৰ কৰিব পাৰে, সেই কথাটো 5 মিনিট সময় কেলকুলেট দিব। ভিন্ন ভিন্ন কি কামত আপুনি ব্যৱহাৰ কৰিব পাৰে এখন ফণী, সেইটো আপুনি চিন্তা কৰি লিখি যাওক। এইটো কাৰ্য বহুত সহজ যেন লাগে, হয়নে? কিন্তু বহুত সহজ আৰু বহুত ইণ্টাৰেষ্টিঙো হয়। আপুনি এটা চিন্তা কৰি থাকিব, ফণীখনে মোৰ ফণী আমি জানো, আৰু কি কি কামত ব্যৱহাৰ কৰে, আপুনি চিন্তা কৰি যেতিয়া লিখি থাকিব। এইটো প্ৰক্ৰিয়া আপোনাক এইটো কয়, এইটো হ'লে প্ৰক্ৰিয়াটো ডাইভাৰ্জেন্ট থিংকিং, দ্য চাইন্স অফ ডাইভাৰ্জেন্ট থিংকিং বুলি কয়। এইটো প্ৰক্ৰিয়া আপোনাৰ মগজুক এটা সমস্যাৰ একাধিক সমাধান বিচাৰি উলিয়াবলৈ অনুমতি দিয়ে। আমাৰ যেতিয়া এটা সমস্যা আহে, আমি ভাঙি পৰো, আমাৰ যেন কোনো সমাধান নাই, কি কৰিম কি নকৰিম হওঁ, কিন্তু সদায় মনত ৰাখিব, এটা সমস্যাৰ হাজাৰটা সমাধান আছে। আমি মাত্ৰ সেই সমাধান বিচাৰিবৰ কাৰণে মগজুটোক শক্তিশালী কৰি ৰাখিব লাগে। আপোনালোকে যদি এই কাৰ্য কৰে 5 মিনিটৰ কাৰণে, খালি নিতৌ কৰিব লাগিব। নিতৌ যদি কৰে, আপোনাৰ মগজু এনেধৰণৰ শক্তিশালী হ'ব যে আপোনালোকে এটা সমস্যাৰ একাধিক সমাধান বিচাৰি উলিয়াব পাৰিব। আনকি গৱেষণাৰ পৰা দেখা গৈছে যে নিউৰো ডাইভাৰ্জেন্ট চিন্তাধাৰাৰ কামে আপোনাৰ কিছুমান অভ্যাগত চিন্তাধাৰা, আপোনাৰ কিছুমান সীমাবদ্ধ চিন্তাধাৰা, সংকীৰ্ণ চিন্তাধাৰাও ভাঙি পেলোৱাত সহায় কৰিব। এই ধৰণৰ কাৰ্যকলাপে আপোনাক ব্যতিক্ৰমী চিন্তা কৰাটো সহায় কৰিব, যে মানুহে যে কয় আউট অফ বক্স থিংকিং, সেইবোৰো আপোনাক সহায় কৰিব। আৰু সমস্যা সমাধান কৰাত আপোনালোককতো সহায় কৰিব, লগতে সিদ্ধান্ত গ্ৰহণ ক্ষমতা বা নতুন কিবা এটা উদ্ভাৱন কৰাৰ ক্ষমতাও বৃদ্ধি কৰিব।
কাৰণ আপুনি যেতিয়া আপুনি ধাৰণাবোৰ লিখি থাকে আপোনাৰ মগজুত এনে এটা প্ৰবাহৰ সৃষ্টি হয় য'ত আপোনাৰ সৃষ্টিশীলতা আৰু মনোযোগ নিৰৱচ্ছিন্নভাৱে একত্ৰিত হয়। যেতিয়া আপোনাৰ সৃষ্টিশীলতা মনোযোগ একত্ৰিত হয় তেতিয়া আপোনাৰ জীৱন পৰিৱৰ্তন হবই হব, হয়নে? আৰু আপোনাৰ যেতিয়া কল্পনা প্ৰৱণ মনটো আৰু বেছি উন্নত হৈ পৰিব, আপোনালোকৰ অধিক কল্পনা প্ৰৱণ হৈ পৰিব। আটাইতকৈ ভাল লগা কথাটো হ'ল আপোনালোকৰ সৃষ্টিশীলতা বৃদ্ধি হব। আৰু সৃষ্টিশীলতা যেতিয়া বৃদ্ধি হয় জীৱনৰ অন্যান্য ক্ষেত্ৰতো আমাৰ বিস্তৃত পৰিৱৰ্তন হয়। আমাৰ জীৱনটো সুন্দৰ হৈ পৰে আৰু আমি সকলো প্ৰত্যাহ্বানৰ মাজত আমি সুযোগ দেখা পাওঁ। আমাৰ জীৱনৰ প্ৰতি এটা সতেজ ইতিবাচক দৃষ্টিভংগী আহি যায়। এতিয়া শেষৰ এক্টিভিটিটো আৰু অকমান ইণ্টাৰেষ্টিং হয়, সেইটোত হ'ল সংগীতৰ শক্তি। আমি ইয়াত সংগীতৰ শক্তি ব্যৱহাৰ কৰিম। সংগীতৰ শক্তি বুলি ক'লে সকলোৱে হয়তো এইটো ভাবিব মোৰতো মই সংগীতৰ লগত মোৰ কোনো সম্পৰ্ক নাই, মই একো গাব নাজানো বজাব নাজানো, এনেদৰে নাভাবিব। সংগীতৰ শক্তি অসীম। আমি সকলোৱে সেই সংগীতৰ সেই শক্তিটো ব্যৱহাৰ কৰিব পাৰো। যিসকলে নিজৰ বাদ্যযন্ত্ৰ বজায় তেওঁলোকে আহ কি কৰিব, 5 মিনিট সময় মনলৈ যি আহিব তাক বজাই দিব। কোনো নিয়ম নথকাকৈ, কোনো গাঁথনি নথকাকৈ, কোনো ব্যাকৰণ নথকাকৈ মনলৈ যি আহে নতুন ধৰণৰ এটা নিজে সৃষ্টি কৰা এটা সুৰ বজাব। সি আপোনালোকৰ সৃষ্টিশীলতাত সহায় কৰিব, কেৱল পিয়ৰ সৃষ্টিশীলতাত, পিয়ৰ ক্ৰিয়েটিভিটি। যদি আপোনাৰ হাতত বাদ্যযন্ত্ৰ নাই তেতিয়াহ'লে আপুনি নিজৰ কণ্ঠ আছে, সেই কণ্ঠটোকে আপুনি বেলেগ ধৰণৰ কিবা এটা সুৰ 5 মিনিটৰ কাৰণে চেষ্টা কৰিব নিজেই সুৰ এটা সৃষ্টি কৰিবলৈ। বা ঘৰত কাঁহী বাতি যি ধৰণৰ বস্তু আছে সেইবোৰকে আপুনি অস্থায়ী বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰি এটা সুৰ সৃষ্টি কৰিব চেষ্টা কৰিব। ইয়াতো গৱেষণা কৰি দেখা গৈছে যে সংগীতৰ যিটো ইম্প্ৰভাইজেশ্যন সি মগজুৰ একাধিক অংশক জড়িত কৰে, যিবোৰ অংশত আমাৰ আবেগ, স্মৃতিশক্তি বা মটৰ কৰ্ডিনেশ্যনৰ বাবে যিবোৰ ৰেচপনচিবল সেই অঞ্চলসমূহ জড়িত কৰে। আৰু সেই সকলো একেলগে লগ লাগি আমাৰ যিটো কম আমি টিম ৱৰ্ক কৰে মগজুৰ বিভিন্ন অংশবোৰৰ টিম ৱৰ্কত আপোনাৰ মগজুটো পুনৰ 5 মিনিটতে চাৰ্জ হৈ পৰিব। আৰু সৃষ্টিশীলতাৰ সৈতে জড়িত যিবোৰ স্নায়ুৰ পাঠ আছে, নিউৰেল পাথৱেজ আছে, সেইবোৰ উদ্দীপ্ত হোৱাৰ লগতে আমাৰ মানসিক চাপ হ্ৰাস হ'ব, আমাৰ মুড ইম্প্ৰুভ হ'ব। এইটো হ'ল এটা খুবেই সাধাৰণ কিন্তু বহুত শক্তিশালী উপায়। আপুনি নাভাবিব যে আপোনাৰ এটা সুন্দৰ সুৰ সৃষ্টি কৰিব লাগে, সাধাৰণ এটা বীজ ছন্দ সৃষ্টি কৰিব লাগে, নহয়। যিকোনো ধৰণৰ আপুনি যেনেকে ভাল পায় তেনেধৰণৰ এটা সুৰ সৃষ্টি কৰক, ছন্দময় কিবা এটা কাম কৰক। এই কৌশল ব্যৱহাৰ কৰাৰ পিছত আপুনি সঁচাকৈ বহুত শক্তিশালী অনুপ্ৰাণিত অনুভৱ কৰিব। ভাবচোন, দৈনিক মাত্ৰ 5 মিনিটৰ বাবে এই 5টা কামৰ যিকোনো এটা বা সকলোবোৰ ব্যৱহাৰ কৰক। সকলো ব্যৱহাৰ কৰিলে বহুতেই ভাল, সকলোবোৰ নোৱাৰিলেও অন্তত এটা কৰিব বা দুটা কৰিব আৰু এনেদৰে মগজুটো পুনৰ চাৰ্জ কৰক। চাওক আপুনি কেনেকৈ আপোনাৰ সজাগতা বৃদ্ধি হৈছে, স্মৃতিশক্তি বৃদ্ধি হৈছে, মনোযোগ বৃদ্ধি হৈছে। মনত ৰাখিব, আপোনাৰ মগজুক শক্তিশালী কৰাৰ, ৰিচাৰ্জ কৰাৰ কাৰণে কেৱল মাত্ৰ আপোনাৰ নিজৰ প্ৰতি ভাল পোৱা লাগে, আপোনাৰ মগজুকো মৰম লাগে, যত্ন লাগে। গতিকে আহক আজিৰ পৰা আৰম্ভ কৰক, মাত্ৰ 5 মিনিট সময় নিজৰ মগজুক দিয়ক। আপোনালোকে যদি এই ভিডিঅ'টো আপোনালোকৰ কামত আহে বুলি ভাবে, যোগী বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, মতামত দিব। আপোনালোক সকলোলৈ বহুত বহুত শুভকামনা। সকলো কুশলে থাকক, নিজক মৰম দিয়ক, নিজক যত্ন লওক। ধন্যবাদ।